তিতাবৰত সদৌ অসম মুকলি মেগা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন। উল্লেখযোগ্য যে তিতাবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ ব্যৱস্থাপনাত তথা আতিথ্যত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম প্ৰাইজ মানি মুকলি মেগা মাৰাথন দৌৰ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা সকলোৰে বাবে মুকলি। উক্ত প্ৰতিযোগিতাত প্ৰথম প্ৰতিযোগীয়ে 15,000 টকা, দ্বিতীয় 12,000 আৰু তৃতীয় স্থান অধিকাৰ কৰা প্ৰতিযোগীয়ে লাভ কৰিব 9,000 টকা। তিতাবৰ সমজিলাৰ বৰহলা চাৰিআলিত পুৱা 5 বজাত আৰম্ভ কৰি তিতাবৰৰ ধুদৰালিৰ ষ্টেচন তিনিআলিত সামৰণি পৰিব লগা 21 কিলোমিটাৰ দূৰত্বৰ পথত আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত যোগদানৰ বাবে নামভৰ্তিৰ মাচুল 100 টকা আৰু যোগদানৰ অন্তিম দিন 2 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰতিযোগীসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰৰ কাৰ্যালয়ত অথবা ফোন নম্বৰ 9854070332 অথবা 700252829 অথবা 9435229809 নম্বৰত যোগাযোগ কৰি অনলাইন লিংকৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ শেষত একেদিনাই পুৱা 8 বজাত তিতাবৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলৰ উপৰিও ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বড়োকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ, সম্পাদক প্ৰাচুৰ্য প্ৰতিম বৰা আৰু প্ৰতিযোগিতাৰ আদৰণি সমিতিৰ সভাপতি প্ৰদীপ কুৰ্মী আৰু সম্পাদক অভিজিত হাজৰিকাই সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত তিতাবৰত অহা 7 ডিচেম্বৰ তাৰিখে মুকলি মেগা মাৰাথন প্ৰাইজ মানি প্ৰতিযোগিতা এটা অনুষ্ঠিত হ'ব আৰু যিটো তিতাবৰ জিলা শাখাই নিৰ্দিষ্ট কৰিছে। আপোনালোকে জানি ভাল পাব যে তিতাবৰ জিলা শাখাই ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু বৰহোলাৰ পৰা বৰহোলা চাৰিআলিত আৰম্ভ হৈ নআলিয়েদি আহি ধুদৰালিত উঠি ৰৌনাক আমাৰ যিটো আছে আগৰ পুৰণা বেংক, সেই ৰৌনাকৰ সন্মুখতে আমাৰ সামৰণি পৰিব আৰু তাৰ পৰা আমি ষ্টেডিয়ামলৈ যাম। মিনি ষ্টেডিয়ামত গৈ পেলাই আমাৰ সামৰণি যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো আমাৰ তাত সম্পন্ন হ'ব। আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰ ঠেঙাল কছাৰী অসম কাউন্সিলৰ মুখ্য কাৰ্যবাহী সভাপতি হিচাপে লৈ আমাৰ আদৰণি সমিতিয়ে প্ৰস্তুতি চলাইছে। আজি দল সংগঠন সকলোকে আমি আমন্ত্ৰণ জনাইছিলোঁ তিতাবৰত আৰু সকলো দল সংগঠনে আহি আমাক উচিত পৰামৰ্শ দিছে আৰু সকলোৱে সহায় সহযোগিতাৰে তিতাবৰৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ কাৰণে তেখেতসকলে আশ্বাস প্ৰদান কৰিছে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিম আমি 7 তাৰিখে সফল কাম হ'ম। অসমৰ সকলো ৰাইজলৈ আমাৰ এই প্ৰতিযোগিতাত প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰেলেৰে যিসকল আহিব তেওঁলোকৰ কাৰণে তিতাবৰ ষ্টেচনত আমাৰ এটা অস্থায়ী কাৰ্যালয় থাকিব। তাত আমাৰ বিভিন্ন দল সংগঠন আৰু সেৱা বাহিনীৰ ল'ৰা থাকিব আৰু তাত যোগাযোগৰ নম্বৰ আমাৰ দিয়া হ'ব আৰু সেইধৰণে তেখেতসকলে তাৰ পৰা বৰহোলালৈ যোৱাৰ, যিহেতু 6 তাৰিখে বৰহোলা পাবগৈ লাগিব, বৰহোলাত আমাৰ তেওঁলোকৰ কাৰণে দিয়া জাৰ্চিৰ ব্যৱস্থা আমি কৰিছোঁ আৰু সেইখিনি তেওঁলোকে সংগ্ৰহ কৰি থকা মেলাৰ আমাৰ ব্যৱস্থা হ'ব। থকা আৰু খোৱাটো আমাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তাৰ পৰা পিছদিনা লাগেজখিনি আনিবৰ কাৰণে আমাৰ পৰিবহণৰ ব্যৱস্থা থাকিব। গতিকে সেইধৰণে আমাৰ সহযোগিতা আমি আগবঢ়াম আৰু প্ৰতিযোগীসকলে নিশ্চিতভাৱে কোনো অসুবিধা নোপোৱাকৈ এই প্ৰতিযোগিতা সফল কাম কৰিব পাৰে। কিমান প্ৰতিযোগী? দৈৰ্ঘ্যটো হ'ব 21 কিলোমিটাৰ আৰু প্ৰতিযোগী আমি আশা কৰিছোঁ কমেও 400 পৰা 500 প্ৰতিযোগী হ'ব। কাৰণ যিহেতু সদৌ অসমৰ এতিয়া আমাৰ অনলাইন আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, অফলাইনো হৈ আছে। অফলাইন জিলা নামঘৰলৈ আহিলে যিকোনো সময়তে 10 বজাৰ পিছত আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হ'ব সন্ধিয়া 7 বজালৈকে আৰু অফলাইন সেইদৰে হ'ব আৰু অনলাইনত আমাৰ লিংকটো দিয়া হৈছে আৰু সেই লিংকত গৈ স্কেনাৰো আছে, সেইধৰণে গৈ আমাৰ তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। 100 টকা মাত্ৰ ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগিব আৰু আধাৰ কাৰ্ডৰ কপি এটা তেওঁলোকে আপলোড কৰিব লাগিব। যিহেতু প্ৰাইজ মানি বুলি কোৱা হৈছে, প্ৰথম পুৰুষ আৰু মহিলাৰ দুটা ইভেণ্টে যিহেতু হ'ব আমাৰ দুইটাতে 3,000 প্ৰথম দ্বিতীয় পুৰস্কাৰ থাকিব। প্ৰথমত 15,000, দ্বিতীয়ত 12,000, তৃতীয়ত 9,000 আৰু তাৰ বাদেও 7জন দুইটা শাখাতে আমাৰ পুৰস্কৃত কৰা হ'ব। 10জনকৈ 20জন হ'ব আৰু সেই পিছৰ 7জনৰ কাৰণে আমাৰ মানপত্ৰটো সকলোৰে থাকিব আৰু মেডেলটো থাকিবই। তাৰ লগতে যিটো মাননি, সেই মাননিটো অৱশ্যে এতিয়ালৈকে পিছৰ 7জনৰ কাৰণে আমি চূড়ান্ত কৰা নাই, কিন্তু 3 তাৰিখে আমি চূড়ান্ত কৰিম আৰু বয়সৰ যিহেতু মুকলি কৰা হৈছে, গতিকে সকলো বয়সৰ লোকেই যিসকলে নিজৰ দীৰ্ঘদিনভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাই সকলোৱেই ইয়াত অংশগ্ৰহণ কৰিব।
তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট নিউজ নাও।